प्रतिभावान कण्ठर गराकी शिवसागৰৰ नामটি ধুদৰালি গাঁৱৰ উদীয়মান যুৱক আসিফ ইছলাম। আসিফ ইছলাম নামৰ যুৱকজনৰ কণ্ঠই সামাজিক মাধ্যমত মুগ্ধ কৰিছে সকলোকে। উদীয়মান যুৱক আসিফ ইছলামৰ সপোন ভৱিষ্যত এজন সফল কণ্ঠশিল্পী হৈ মঞ্চত গীত পৰিৱেশন কৰা। নমস্কাৰ, মোৰ নাম আসিফ ইছলাম। বৰ্তমান মই এজন যুৱ ব্যৱসায়ী হিচাপে কৰ্মৰত আৰু গান মই বহুত সৰুৰ পৰাই গাওঁ, কিন্তু তেনেকৈ ক'তো ট্ৰেইনিং লোৱা নাছিলোঁ। যি গাওঁ আপোনাৰ দেখি পেলাই গোৱা আৰু শুনি পেলাই গোৱা, বাকী তেনেদৰে আগবাঢ়ি আছোঁ আৰু নাজানো কিমান আগবাঢ়োঁ। প্ৰশিক্ষণটো বৰ্তমান তেনেকৈ এতিয়া ক'তো লোৱা নাই। মই যি শুনিছোঁ, যিমানসকল আমাৰ ছিংগাৰ আছে, যেনে ধৰক জুবিন দা, নীল আকাশ, তেওঁলোকৰ গান শুনি শুনিয়ে প্ৰেক্টিছ কৰোঁ, শুনি পেলাই তেওঁলোকৰ গানে শুনো, তেনেদৰে আৰু প্ৰেক্টিছ কৰি আছোঁ। হয়, এতিয়ালৈকে মই আপোনাৰ দুই এটা মঞ্চত গান গাইছোঁ। তেনেদৰে আৰু ভালদৰে গোৱা নাই, কিন্তু দুটামান প্ৰগ্ৰেম কৰিছোঁ এতিয়ালৈকে, আৰু আশাবাদী আগলৈ কৰিম বুলি। বহুত ছাপোৰ্ট কৰে তেওঁলোকে, আৰু সৰুৰ পৰা ছাপোৰ্ট কৰি আহিছে। সেয়াই, আৰু তেওঁলোকে বহুতখিনি আগবঢ়াবলৈও সাহস দিছে। লগৰ মোৰ যিমানসমূহ মোৰ বন্ধু আছে, সকলোৱে চবেই মোক ছাপোৰ্ট কৰে, বহুতখিনি সাহস দিয়ে এই ক্ষেত্ৰত ওলাই যাবলৈ, আগবাঢ়িবলৈ। কাৰণ ক'ৰবাত এটা প্ৰগ্ৰেম কৰিব গ'লেও তেওঁলোক মোৰ লগত যায়, বহুত সাহস দিয়ে, আৰু লগৰ এটা ছাপোৰ্ট পালে বহুত নিজৰ এটা সাহস আহে। যুৱকজনৰ এটি গীতে এতিয়া সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে। শিৱসাগৰ জিলাৰ নামটি ধুদৰালি গাঁৱৰ পিতৃ আঞ্জুমান ইছলাম আৰু মাতৃ আখতাৰা বেগমৰ পুত্ৰ আসিফ ইছলামে নিজৰ ঘৰতেই কৰি আহিছে সংগীতৰ চৰ্চা। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ এনেদৰে গীত গাই গৈছে যুৱকজনে নিজা ঘৰতে আবদ্ধ হৈ পিতৃ মাতৃৰ দ্বাৰা অনুপ্ৰাণিত হৈ গীত গাই এক সংগীতৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট লাইভ অসম। আসিফ ইছলাম মোৰ ভতিজা ল'ৰাই হয়, মোৰ গাঁৱৰে হয়, নামটি চাৰিআলি, শিৱসাগৰ নামটি চাৰিআলি ধুদৰালি গাঁৱৰ। আচলতে আসিফ ইছলামৰ এনেকুৱা এটা প্ৰতিভা তেখেতৰ আঁৰত লুকাই আছিলে বুলি আমিও আচলতে জনা নাছিলোঁ। যেতিয়া সামাজিক মাধ্যমত দৌৰি গানটো যেতিয়া ভাইৰেল হৈ গ'ল, তেতিয়া আমি তেখেতৰ প্ৰতিভাখিনি দেখা পাইছোঁ। যথেষ্ট উৎসাহিত, তেখেত যথেষ্ট ধুনীয়া গান গাইছে। ৰাইজে বহুখিনি ৰাইজে তেখেতক বস্তুটো আগুৱাই লৈ যাওক, বস্তুটো গুৰুত্ব দিছে, বহুত ভিউৱাৰ্ছো আহিছে এই ক্ষেত্ৰত। আমিও জনা নাছিলোঁ, তো তেখেতক আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমিও স্থানীয় যুৱক হিচাপে আমিও সহায় কৰিম তেখেত আগবাঢ়ি যাওক। তেখেত একেবাৰে মধ্যবিত্ত ঘৰৰ ল'ৰা, এইটো ঘৰতে তেখেতে গান চান গাই থাকে, বহুত কষ্ট কৰে তেখেতে যুৱকজনে। তেখেতে আগুৱাই যাওক, আৰু অসমবাসী ৰাইজকো মই এইটো অনুৰোধ কৰিছোঁ, ল'ৰাজনক আপোনালোকে আগুৱাই নিয়ক, আমাৰ শিৱসাগৰ নামটো এটা গৌৰৱ হওক, তেখেতক আগুৱাই লৈ যাবৰ কাৰণে মই অনুৰোধ কৰিম।